নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে বিগ ব্ৰেকিং নিউজ মহানগৰ আৰক্ষী আয়ুক্তক বদলি কৰা হৈছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি কৰা হৈছে মহানগৰীৰ নতুন আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ আৰক্ষী আয়ুক্তক বদলি কৰা হৈছে নতুন বছৰৰ আগে আগে মহানগৰীৰ আৰক্ষী আয়ুক্তক বদলি কৰা হৈছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি কৰা হৈছে এতিয়া মহানগৰীৰ নতুন আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত পুনৰবাৰ জনাইছো নতুন বছৰৰ প্ৰাক্ষণত পুৰণিক বিদায় দিয়াৰ ক্ষণত গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্তক বদলি কৰা হৈছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি কৰা হৈছে মহানগৰীৰ নতুন আৰক্ষী আয়ুক্ত হ'ব পাৰ্থ সাৰথী মহন্ত উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ বিভিন্ন বিষয়বোৰক লৈ বহু কথা ওলাই থাকে সময় সময় আইন শৃংখলাৰ বিষয় বা আন কেতবোৰ বিষয়ক লৈ আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ ওপৰত গুৰু দায়িত্ব বহন কৰা হৈছে গোটেই গুৱাহাটী মহানগৰীৰ আইন শৃংখলা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গোটেই মহানগৰীত শান্তি শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত আৰু এবাৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে পাৰ্থ সাৰথী মহন্তক দায়িত্ব দিয়া হৈছে অৱশ্যে এই ৰদবদল সময় সময় আৰক্ষী বিভাগত হৈ থাকে সময় সময় আৰক্ষী বিভাগত ট্ৰান্সফাৰ বা আন কেতবোৰ নীতি নিয়ম বলবৎ হৈ থাকে সেই অনুসৰি এতিয়া নতুন আৰক্ষী আয়ুক্ত আহিছে দিগন্ত বৰাক বদলি কৰা হৈছে এতিয়া পাৰ্থ সাৰথী মহন্ত মহানগৰীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্ত হৈছে গুৱাহাটী মহানগৰীৰ গুৰু দায়িত্ব থাকে আৰক্ষী আয়ুক্তগৰাকীৰ ওপৰত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তকৰণৰ যি কাৰ্যকৰী ব্যৱস্থা সেইখিনি আজি কেইবছৰমান পূৰ্বে কৰা হৈছিল আৰু সেই অনুসৰি গুৱাহাটী মহানগৰী সকলো থানা গোটেই আৰক্ষী আয়ুক্তৰ অধীনত থাকে আৰু সেই আৰক্ষী আয়ুক্তগৰাকীয়ে গুৰুত্বপূৰ্ণ দায়িত্ববোৰ পালন কৰিব লাগে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত আৰু সেই মহানগৰীৰে এতিয়া নতুন আৰক্ষী আয়ুক্ত হিচাপে পাৰ্থ সাৰথী মহন্তক দায়িত্ব দিয়া হৈছে কাইলৈ 31 ডিচেম্বৰ আৰু তাৰ আগে আগে ঠিক পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ আগে আগে মহানগৰীৰ আৰক্ষী আয়ুক্তক বদলি কৰা হৈছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি কৰা হৈছে মহানগৰীৰ নতুন আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত গুৱাহাটীৰ আৰক্ষী আয়ুক্তক বদলি আয়ুক্ত নতুন হৈছে পাৰ্থ সাৰথী মহন্ত দিগন্ত বৰাক আৰক্ষীৰ বিশেষ শাখালৈ বদলি কৰা হৈছে পুনৰবাৰ জনাইছো দিগন্ত বৰাক আৰক্ষীৰ বিশেষ শাখালৈ বদলি কৰা হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰিন্সিপাল ৰিপৰ্টাৰ বিজু কুমাৰ ডেকা বৰ্তমান আমাৰ সৈতে নিউজ ৰুমৰ পৰা লাইভত আছে বিজু কুমাৰ ডেকা গুৰুত্বপূৰ্ণ খবৰ হয় নতুন বছৰ আৰম্ভ হোৱাৰ এদিন আগত দেখা গৈছে যে অসম আৰক্ষীৰ 5 গৰাকী IPS বিষয়াক ৰদবদল কৰা হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ যিসমূহ অপৰাধমূলক কাণ্ড সংঘটিত হ'বলৈ আৰম্ভ কৰিছিল পকেটমাৰৰ পৰা আৰম্ভ কৰি দিন ডকাইতিৰ পৰা আৰম্ভ কৰি হত্যাকাণ্ড লুমমহৰ্ষক হত্যাকাণ্ড গুলীচালনা এনেবোৰ ঘটনাৰ সময়ছোৱাত দেখা গৈছে যে গুৱাহাটী মহানগৰ আৰক্ষীৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত বহুখিনিত ক্ষেত্ৰত দিগন্ত বৰা ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল আৰু তেনে এক জটিল প্ৰেক্ষাপটত নতুন বছৰটো আৰম্ভ হোৱাৰ এদিন আগত দেখা গ'ল যে আজি ৰাজ্যৰ গৃহ বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা আহিছে যে ইয়াত আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি কৰা হৈছে আৰু দিগন্ত বৰাৰ স্থানত STFৰ মুৰব্বী ডক্টৰ পাৰ্থ সাৰথী মহন্তক নতুন আৰক্ষী আয়ুক্ত হিচাপে তেওঁক নিযুক্ত কৰা হৈছে আৰু দিগন্ত বৰা যিগৰাকী আৰক্ষী আয়ুক্ত তেওঁক বিশেষ শাখাৰ অসম আৰক্ষী বিশেষ শাখালৈকে ট্ৰেন্সফাৰ কৰা হৈছে ঠিক একেদৰে আন এগৰাকী আৰক্ষী বিষয়া আছে যে IPS 2003 বৰ্ষৰ অখিলেশ কুমাৰ সিং তেওঁ TAPৰ IGP হিচাপে কাম কৰি আছিল তেওঁক বদলি কৰা হৈছে তেওঁকো বদলি কৰা হৈছে আৰু তেওঁক ল এণ্ড অৰ্ডাৰ বিভাগৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ ল এণ্ড অৰ্ডাৰ বিভাগলৈকে তেওঁক ট্ৰেন্সফাৰ কৰা হৈছে ঠিক একেদৰে লাচিত বৰুৱাকো ট্ৰেন্সফাৰ কৰা হৈছে আৰু প্ৰশান্ত কুমাৰ ভূঞা যিগৰাকী ল এণ্ড অৰ্ডাৰ দায়িত্বত আছিল IGP প্ৰশান্ত কুমাৰ ভূঞাক প্ৰশাসন বিভাগৰ IG হিচাপে অৰ্থাৎ এডমিন ডিপাৰ্টমেণ্টৰ IG হিচাপে তেওঁক বদলি কৰা হৈছে এই IG এডমিন বিভাগটো পূৰ্বতে ডক্টৰ পাৰ্থ সাৰথী মহন্তই চম্ভালি আছিল আৰু সেই পদৰ পৰা তেওঁ যেহেতু তেওঁক দিগন্ত বৰাৰ স্থানত পাৰ্থ সাৰথী মহন্তক বদলি কৰা হৈছে CP হিচাপে পুলিচ কমিশ্যনাৰ হিচাপে সেহেতু এই পোষ্টত প্ৰশান্ত কুমাৰ ভূঞাক স্থলাভিষিক্ত কৰা হৈছে আৰু বিবেক ৰাজ সিঙকো ট্ৰেন্সফাৰ কৰা হৈছে আমাৰ হাতত যি তথ্য আছে 2006 বৰ্ষৰ IPS বিষয়া তথা MPCৰ যিগৰাকী IGP তেওঁক TAPলৈকে বদলি কৰা হৈছে আৰু একেদৰে পাৰ্থ সাৰথী মহন্ত
তেওঁক অফিচিয়েটিং ইন্সপেক্টৰ জেনেৰেল অফ এডমিন গুৱাহাটী ট্ৰেন্সফাৰ টু কমিশনাৰ এইটো কোৱা হৈছে মুঠতে 6গৰাকী IPS বিষয়াক ৰদ বদল কৰা হৈছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰটো হ'ল যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত যিবোৰ অপৰাধমূলক কাণ্ড ধাৰাবাহিক হাৰত প্ৰতিনিয়ত সংঘটিত হ'বলৈ ধৰিছিল দিনে নিশাই সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে এক জৰুৰী নিৰ্দেশনা নতুন বছৰ এদিন আগত আৰম্ভ হোৱাৰ এদিন আগত এই নিৰ্দেশনা দিছে ৰদ বদলৰ নিৰ্দেশনা আৰু সেই হিচাপত বিজু কুমাৰ ডেকা যেহেতু গুৰুত্বপূৰ্ণ দপ্তৰ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু এই দায়িত্ব এতিয়া সুচৰূপে চলাই নিয়াটো এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয়বস্তু মানে এতিয়া পাৰ্থসাৰথী মহন্তৰ বাবে এটা চেলেঞ্জো হ'ব যি মহানগৰীত অপৰাধ বাঢ়িছে যিটো কথা আপুনি উল্লেখ কৰিছে বিগত সময়ছোৱাত হয়তো দিগন্ত বৰা অলপ কিছু পৰিমাণে ব্যৰ্থ হ'ল এতিয়া নতুন বছৰত নতুন আশা কৰিব পাৰি নতুন আৰক্ষী আয়ুক্তৰ পৰা ডেফিনেটলি ডক্টৰ পাৰ্থসাৰথী মহন্ত গুৱাহাটী আৰক্ষী আয়ুক্তকৰণৰ এই ব্যৱস্থাটো এটা জইণ্ট CP হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল দীৰ্ঘদিন ধৰি তাৰ পাছতহে তেওঁ ইয়াৰ পৰা গৈছে গুৱাহাটী মহানগৰত তন্নতন্নকৈ তেওঁ জানে আৰু গুৱাহাটীৰ অপৰাধ প্ৰৱণতাৰ সন্দৰ্ভত তেওঁৰ নখদৰ্পণত আছে ক'ত কেনেধৰণৰ অপৰাধীক হাতী পাতিব পাৰে আৰু তাৰ লগতে তেওঁ জেহাদী শক্তি শেহতীয়াকৈ বাংলাদেশৰ বা পাকিস্তানৰ প্ৰশিক্ষণপ্ৰাপ্ত যিসকল জেহাদী ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহৰ পাতি কুটাঘাতমূলক কাণ্ড সংঘটিত কৰাৰ বাবে ব্লুপ্ৰিণ্ট সৃষ্টি কৰিছিল বা স্লিপাৰ চেলসমূহক পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা কৰিছিল সেইসকলৰ বিৰুদ্ধেও এইগৰাকী পাৰ্থসাৰথী মহন্ত STFৰ মুৰব্বী হিচাপে তেওঁ অভিযান চলাই সফলতা লাভ কৰিছে আৰু ড্ৰাগছৰ বিৰুদ্ধে STFে যি অভিযান সেই ক্ষেত্ৰত বিশেষ সফলতা দেখা যায় আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিয়ত যিসমূহ টুইট কৰে তাত এই সফলতাৰ কথাখিনি স্পষ্ট হয় এনে সন্ধিক্ষণত গুৱাহাটী মহানগৰৰ যি ক্ৰমবৰ্ধমান যি অপৰাধ প্ৰৱণতা সেই অপৰাধ প্ৰৱণতাক মষিমূৰ কৰাৰ ক্ষেত্ৰত নিশ্চিতকৈ পাৰ্থসাৰথী মহন্তৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ আশা কৰিছে আৰু সেই হেতুকে দিগন্ত বৰাৰ স্থানত ডক্টৰ পাৰ্থসাৰথী মহন্তক স্থলাভিষিক্ত কৰিছে ধন্যবাদ জনাইছো বিজু কুমাৰ ডেকা গুৰুত্বপূৰ্ণ খবৰটো আমি পুনৰ জনাইছো গুৱাহাটী মহানগৰীৰ নতুন আৰক্ষী আয়ুক্ত হ'ব এতিয়া পাৰ্থসাৰথী মহন্ত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি কৰা হৈছে বিশেষ শাখালৈ আৰু সেই স্থানত স্থলাভিষিক্ত হৈছে পাৰ্থসাৰথী মহন্ত নতুন বছৰত নতুন আশালৈ পাৰ্থসাৰথী মহন্তই দায়িত্ব পালন কৰি যাব সেইটোৱে সকলোৱে আশা কৰিছে আৰু গুৱাহাটী মহানগৰীৰ যি অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে সেই অপৰাধ দূৰ কৰাৰ ক্ষেত্ৰতো নতুন আৰক্ষী আয়ুক্তগৰাকীয়ে এক সদৰ্থক ভূমিকা ল'ব বুলি সকলোৱে মনত আশা পুহি ৰাখিছে সুপাৰমাৰ্কেটৰ অৰাজ মলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল গুৱাহাটীৰ ঝাৰখণ্ডৰ ব্যৱসায়ীৰ গুণ্ডাগিৰি বুকুত পিষ্টল টোৱাই অসমীয়া যুৱকক হত্যাৰ ভাবুকি দিলে অন্য লোকে বুকিং কৰা আসন বিচাৰিছিল ব্যৱসায়ীজনে সুলেন্দ্ৰ প্ৰতাপ সিং নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ব্যৱসায়ীজনৰ এনে কাৰ্যত বাধা দিয়াৰ বাবে কৰ্মচাৰীক প্ৰহাৰৰ লগতে হত্যাৰ ভাবুকি দিয়ে অৰাজ মলৰ আইনক্স লেজাৰ থিয়েটাৰৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে মলটোৰ কৰ্তৃপক্ষই দিছপুৰ আৰক্ষীক অভিযোগ দিয়াত আৰক্ষীয়ে আটক কৰে ব্যৱসায়ী সুলেন্দ্ৰ প্ৰতাপ সিঙক ইফালে নিশাৰ ভাগতে স্বাস্থ্যজনিত কাৰণ দেখুৱাই মেডিকেলত ভৰ্তি হয় পুঁজিপতি ব্যৱসায়ীজন সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে দিছপুৰ আৰক্ষীয়ে উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ব্যৱসায়ী সুলেন্দ্ৰই অসমত কয়লাৰ বেহা চলাই আহিছে বেলতলাত কাৰ্যালয় খুলি অসমৰ পৰাই নিয়ন্ত্ৰণ কৰিছিল কয়লাৰ ব্যৱসায় কয়লা ব্যৱসায়ৰ প্ৰতি কিয় ইমান দৰত দিছপুৰ আৰক্ষীৰ তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে এবাৰ মহানগৰীৰ ভেটাপাৰাৰ পৰা নিৰুদ্দেশ হৈছে এজন লোক নিৰুদ্দিষ্ট লোকজন মাধৱ চন্দ্ৰ নাথ প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ পাছৰ পৰা নিৰুদ্দেশ হৈ আছে লোকজন ভেটাপাৰাৰ জ্যোতিপথৰ বাসিন্দা মাধৱ চন্দ্ৰ দাস ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে লোকজনৰ সন্ধান পালে 9864081845 এই মোবাইল নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালে মোবাইল নম্বৰটো পুনৰ কৈছো 9864081845 এই নম্বৰতেই যোগাযোগ কৰিব পাৰিব কাজিৰঙাত খুৰাপাই জীপ চালকৰ সন্ত্ৰাস খুৰাপাই জীপ চালকে সংঘটিত কৰিলে দুৰ্ঘটনা পথৰ পৰা বাগৰি পৰিল পৰ্যটক ভৰ্তি জিপচি বাহন দুৰ্ঘটনাত আহত কলকাতাৰ 3গৰাকী পৰ্যটক ইয়াৰে গুৰুতৰভাৱে আহত 2গৰাকী পৰ্যটক আহত 2গৰাকীক চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ ব্ৰেথ এনালাইজাৰৰ সহায়ত পৰীক্ষা কৰা হৈছিল চালকজনক আৰক্ষীৰ পৰীক্ষাৰ পাছত পোহৰলৈ আহে খুৰাপানৰ তথ্য কাজিৰঙাত এইকেইদিন পৰ্যটকৰ সংখ্যা বাঢ়িছে যেহেতু এতিয়া পৰ্যটন বৰ্ষ চলি আছে কাজিৰঙাত আৰু সেই সময়তেই
একাংশ সুৰাপাই জীপ চালকৰ কথাও উত্থাপন হৈছে এই নিৰ্দিষ্ট জীপ চালকজন যিজন চালকে পৰ্যটক কঢ়িয়াই নিছিল আৰু ভিতৰত প্ৰৱেশ কৰিছিল সেই পৰ্যটক কঢ়িয়াই নিয়া জীপ চালকগৰাকীয়ে সুৰাপান কৰি আছিল আৰু অতিমাত্ৰা সুৰাপান কৰাৰ ফলত এই জিপচিখন দুৰ্ঘটনাত পতিত হ'ল আঘাত গুৰুতৰ 3জন যাত্ৰীৰ 3জন পৰ্যটক কলকাতাৰ পৰা আহিছিল আঘাত তেওঁলোকৰ গুৰুতৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এই জীপ চালকজনৰ ভুলৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে আজি 4:30মান বজাত পেচেণ্ট আনিছিলে জিপচি এখনত তেওঁলোকৰ 4গৰাকী আহিছিল একচুৱেলি 3গৰাকী অলপ ইনজুৰি হৈছে 2গৰাকী আছিলে ৱেষ্ট বেংগল হাওড়াৰ এড্ৰেছ দিছে তেখেতৰ নাম আছিলে প্ৰণৱ কুমাৰ চাও আৰু শিল্পী চাও প্ৰণৱ কুমাৰ চাও দেউতাক হয় তেখেতৰ 48 ইয়াৰ্ছ আৰু শিল্পী চাও তেখেতৰ ডটাৰ হয় ছোৱালী 20 ইয়াৰ্ছ দেউতাকৰ লেফ্ট হেণ্ডৰ ৰিষ্ট জইণ্টটো ফ্ৰেকচাৰ হৈছে আৰু ছোৱালীগৰাকী কমৰত যথেষ্ট দুখ পোৱা বুলি কৈছে খুব পেইন হৈ আছিলে আমি ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকক ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে JMCH পঠিয়াই দিছোঁ আৰু বাকী লগত এগৰাকী আহিছিলে বীৰমালী খান বুলি গুৱাহাটীৰ সেই এখন জিপচিতে আছিলে বুলি কৈছে এতিয়া তেওঁলোকৰ কোনো মই নাজানো সেইটো গাড়ীৰ পৰা পৰিছে মানে তেওঁলোকে কোৱা মতে জিপচি এখনে বেলেগ জিপচি এখনে হেৰি কৰি পেলাই অভাৰটেক কৰি পেলাই হেৰি কৰি গাড়ীখন পেলাই হেৰি কৰি দিছে বাগৰি গৈছে এনেকৈ বুলি ক'লে আমাৰ সাংবাদিক বিতুপন বৰা আছে ফোন লাইনত বিতুপন প্ৰথম অৱস্থাত কথাটো উদ্ধাৰ হোৱা নাছিল যে দুৰ্ঘটনা কেনেকৈ হ'ল এতিয়া গম পোৱা গ'ল যে চালকজনেই সুৰাপাই অৱস্থাত আছিল নিশ্চয় পাগলক আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান অৱস্থাত ক'বলৈ গ'লে সাংঘাতিক ধৰণে পৰ্যটক ইয়ালৈ আগমন ঘটিছে সাংঘাতিক ধৰণে এটা ভিৰ চলিছে আৰু সেই ভিৰৰ সুযোগ লৈ একাংশ মানে দুষ্ট চক্ৰ বুলি ক'ব লাগিব তেওঁলোকে পৰ্যটকসকলক কাজিৰঙা দৰ্শন কৰোৱাৰ নামত মাত্ৰ আধা ঘণ্টা বা 45 মিনিট সময় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা উলিয়াই আনে কাৰণ তেওঁলোকে ইমানেই স্পীড যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত কাৰণ সেয়া কোনো পকীপথ নহয় তেওঁলোকে যি মানে মাটিৰ পথ বা আপোনাৰ ক'ব পাৰে যে আপোনাৰ ফেন কেবল পেলোৱা তেনেকুৱা ধৰণৰ এটা পথ আৰু সেই পথটোত যেতিয়া গাড়ী দ্ৰুত বেগত চলে যিকোনো ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু আজি দিনৰ ভাগতো তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল বিয়লি ভাগত আচলতে ক'ব লাগিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লৈ দৰ্শন কৰিবলৈ যোৱা 4জন কলিকতাৰ পৰ্যটকে আচলতে এখন স্থানীয় যুৱকৰ দৃষ্টি লৈ পেলাই তেওঁলোকে দৰ্শন কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিলে আৰু সেই সময়ত আচলতে যিজন চালক আছিল অতুল শইকীয়া বুলি আমি যিহেতু জানিব পাৰিছো তেওঁ আচলতে সুৰাপান কৰি আছিল সুৰাপান কৰি তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গাড়ী চলাইছিল আৰু সেইখিনি সময়তে তেওঁ এখন জিপচি অভাৰটেক কৰি যাবলৈ চেষ্টা কৰোঁতে আচলতে দাঁতি কাষতে যি নলা জাতীয় ঠাই থাকে সেই ঠাইত আচলতে বাগৰি পৰে যাৰ বাবে 4গৰাকী পৰ্যটক আছিল গাড়ীখনত তাৰে 2গৰাকী পৰ্যটকে গুৰুতৰভাৱে আঘাত পায় আৰু 2গৰাকী সেই পৰ্যটক আৰু এই সকলো বিতুপন হৈছে সুৰাপাই চালকৰ অতপালিত বৰ আচৰিত আৰু দুৰ্ভাগ্যজনক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে এটা ঠাইত এনেধৰণৰ যদি ঘটনা সংঘটিত হয় সেয়া স্বাভাৱিকতেই চিন্তা কৰিবলগীয়া এটা বিষয় ধন্যবাদ CRPFৰ ডিজিৰ অতিৰিক্ত দায়িত্ব CRPFৰ বিশেষ সঞ্চালক বিতুল কুমাৰক অৰ্পণ কৰা হৈছে বিতুল কুমাৰ 1993 বৰ্ষৰ উত্তৰ প্ৰদেশৰ বেটছৰ IPS কাইলৈ ডিজি পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব অনিশ দয়াল সিঙে পুনৰবাৰ জনাইছো আপোনালোকক চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ ডিজিৰ অতিৰিক্ত দায়িত্ব CRPFৰ বিশেষ সঞ্চালক বিতুল কুমাৰক অৰ্পণ কৰা হৈছে বিতুল কুমাৰ 1993 বৰ্ষৰ উত্তৰ প্ৰদেশ বেটছৰ IPS কাইলৈ ডিজি পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব অনিশ দয়াল সিঙে বজালিত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিলে লাটমণ্ডল ঘোষখোৰ লাটমণ্ডলজনৰ নাম দানেশ্বৰ দৈমাৰী পাটাচাৰকুছি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত মাটি বাটোৱাৰা কৰাৰ নামত ধন লৈ গ্ৰেপ্তাৰ হৈছে হাতেলোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰকৰ দলে দীৰ্ঘদিনৰ পৰা দানেশ্বৰ দৈমাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছিল উৎকোচ লোৱাৰ আৰু অৱশেষত হাতেলোতে ধৰা পৰিছে অসমত স্থাপন কৰা ঘাটি আৰু স্লিপাৰ সেলৰ এক তালিকা প্ৰস্তুত কৰিছে অসম আৰক্ষীৰ STF পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ ছত্ৰছায়াত প্ৰশিক্ষণ লোৱা জাভেদ মুন্সি আৰু সেট ৰাদিৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তালিকা প্ৰস্তুত কৰাৰ সময়তে কোকৰাঝাৰৰ পৰা আন এক আনসাৰুল বাংলা টিমৰ সদস্যক গ্ৰেপ্তাৰ কৰা হয় সন্ত্ৰাসবাদী সংগঠন আনসাৰুল্লাহ বাংলা টিম
চমুকৈ এবিটিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে কুকুৰাঝাৰত আন এগৰাকী সন্ত্ৰাসবাদী সংগঠন এবিটিৰ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চ গোপন সূত্ৰৰ পমখেতি কুকুৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা গাজী ৰহমান নামৰ এগৰাকী এবিটি সদস্যৰ পৰা ইতিমধ্যে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে বহু সংখ্যক নথি পত্ৰ জব্দ কৰিছে আৰু জেৰাত গাজী ৰহমান নামৰ এইটো সন্ত্ৰাসবাদীয়ে বহু তথ্যও ৰাজহুৱা কৰিছে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে ইতিমধ্যে যিসমূহ স্থানত স্লিপাৰ সেলসমূহ শক্তিশালী অৱস্থাত আছিল বা নিষ্ক্ৰিয় অৱস্থাত থকা স্লিপাৰ সেলসমূহ পুনৰ সক্ৰিয় কৰা হৈছে সেই সকলৰ বিৰুদ্ধে কেতবোৰ নথিপত্ৰ ইতিমধ্যে জব্দ কৰিছে আৰু তেওঁলোকৰ তথ্য ইতিমধ্যে সংগ্ৰহ কৰিছে আমাৰ হাতত যিসমূহ তথ্য আহিছে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত পশ্চিমবংগ আৰক্ষী কেৰালা আৰক্ষী আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ সৈতে সঘনে যোগাযোগ ৰক্ষা কৰি এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে যি তালিকাত স্লিপাৰ সেলসমূহৰ স্থিতি স্লিপাৰ সেলসমূহৰ অৱস্থিতি এইসমূহ তথ্য লৈ দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকাসমূহৰ ভিত্তিত পৰৱৰ্তী সময়ত তেওঁলোকৰ অভিযান অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে কুকুৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা গাজী ৰহমান নামৰ এবিটি সদস্যগৰাকী আৰ্মছ এক্টতো পূৰ্বতে এক গোচৰ ৰুজু হৈ আছিল আৰু তেওঁক বিচাৰি বিগত সময়ছোৱাত আৰক্ষীয়ে অভিযান চলাইছিল যদিও তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু গোপন সূত্ৰৰ পম খেদি যোৱা নিশাৰ ভাগত অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ইপিনে বাংলাদেশৰ আভ্যন্তৰত দেখা গৈছে যে এবিটিৰ মুৰব্বীগৰাকী এবিটিৰ মুৰব্বী জছিমুদ্দিন ৰেহমানীয়ে পুনৰ ভয়ংকৰ আক্ৰমণৰ বাবে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈকে আহিছে ৰাজহুৱা সভাত তেওঁ স্পষ্টকৈ ঘোষণা কৰিছে হিন্দুৰ বিৰুদ্ধে মুছলমান সমাজক অগ্ৰসৰ হ'বৰ বাবে উচতনিমূলক বাক্যবাণেৰে তেওঁ ভাষণ দিয়া দেখা গৈছে তোমরা প্রত্যেকে এক একটা পারমাণবিক বোমা বিশ্বের যে কোনো প্রান্তে থাকো সেইখানে তাওহীদের দাওয়াত দিতে শুরু করো তাওহীদের জাগরণ তৈরি করো এটাই আমাদের কাজ কেৱল মাত্ৰ এবিটিৰ মুৰব্বী জছিমুদ্দিন ৰেহমানীয়ে নহয় তেওঁৰ অধীনত কাম কৰা ভাৰতৰ যিগৰাকী এবিটিৰ মূল দায়িত্বত আছিল সেইগৰাকী ইক্ৰামুল হক ওৰফে আবু তাল্লায়ো ইতিমধ্যে বহু সংখ্যক যুৱকক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰিছে আৰু ভাৰতত প্ৰৱেশ কৰি পূৰ্বতে স্থাপন কৰি যোৱা যিসমূহ স্লিপাৰ সেল আছিল যিসমূহ নিষ্ক্ৰিয় অৱস্থাত আছিল যোৱা ৪-৫ বছৰে সেইসকলক পুনৰ সক্ৰিয় কৰাৰ বাবে উঠি পৰি লাগিছে আবু তাল্লাহৰ নিৰ্দেশত যিসমূহ স্লিপাৰ সেল পুনৰ সক্ৰিয় কৰিবলৈ সাত ৰেড্ডি নামৰ যুৱকগৰাকীয়ে যোৱা নৱেম্বৰত প্ৰৱেশ কৰিছিল ভাৰতত সেইগৰাকীকে কেৰালাৰ পৰা অসম আৰক্ষীৰ সহযোগত পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেৰালাৰ পৰা আৰু সেইগৰাকীয়ে ইতিমধ্যে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চ আৰু পশ্চিমবংগ আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ জেৰাত বহুসমূহ গুৰুত্বপূৰ্ণ আৰু ভয়ংকৰ তথ্য ফাদিল কৰিছে এইগৰাকী ছেট ৰাড্ডি ভাৰতৰ বিভিন্ন প্ৰদেশ অসম পশ্চিমবংগ ত্ৰিপুৰা কেৰালা আৰু জম্মু কাশ্মীৰত কেনেদৰে স্লিপাৰ সেলসমূহক শক্তিশালী কৰিব লাগে সেইসমূহক লৈ পেলাই তেওঁ পাঠদান কৰিছিল একাংশ যুৱক যুৱতীক আৰু পূৰ্বতে গঠন কৰা স্লিপাৰ সেলসমূহক শক্তিশালী কৰি পৰৱৰ্তী সময়ত কেনেদৰে আক্ৰমণ কৰিব পৰা যায় কুটাঘাতমূলক কাণ্ড বিভিন্ন স্থানত কৰিব পৰা যায় সেই স্থানসমূহ নিশ্চিত কৰা হৈছিল আৰু তাৰ তালিকাও প্ৰস্তুত কৰা হৈছিল সেই তথ্যসমূহ ইতিমধ্যে জেৰাত স্বীকাৰ কৰিছে সাত ৰেড্ডি নামৰ সেইগৰাকী এবিটিৰ অতি দুৰ্ধৰ্ষ কেডাৰে ইপিনে বিগত 22 ডিচেম্বৰ দিনটোত বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ ২৪ পৰগনা জিলাৰ পৰা যিগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল সেইগৰাকী যুৱকক লৈ এতিয়া তৎপৰ হৈ পৰিছে অসম আৰক্ষী পশ্চিমবংগ আৰক্ষী কেৰালা আৰক্ষী আৰু জম্মু কাশ্মীৰ আৰক্ষী কাৰণ ট্ৰেনজিট ৰিমাণ্ডত আছে শ্ৰীনগৰ আৰক্ষীৰ জিম্মাত সেইগৰাকী হ'ল জাভেদ মুন্সিয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন টুমৰ সহযোগত তেওঁলোকে ভাৰতৰ বিভিন্ন প্ৰদেশত কুটাঘাতমূলক কাণ্ড সংঘটিত কৰাৰ বাবে স্লিপাৰ সেলসমূহক পাঠদান কৰিছিল প্ৰশিক্ষণ দিয়াৰ তথ্য ইতিমধ্যে পোহৰলৈকে আহিছে নেপালৰ পৰা সশস্ত্ৰ টোপোলা আনি কেনেকৈ বাংলাদেশলৈকে নিব পৰা যায় অসমৰ সীমান্তেৰে পশ্চিমবংগৰ সীমান্তেৰে সেইলৈ এক ৰুট মেপ প্ৰস্তুত কৰিছিল জাভেদ মুন্সিয়ে আৰু সেইগৰাকী জাভেদ মুন্সিৰ পৰা লাভ কৰা তথ্য আৰু সাত ৰেড্ডি নামৰ সন্ত্ৰাসবাদীটোৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম আৰক্ষী পশ্চিমবংগ আৰক্ষীয়ে ইতিমধ্যে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে ইফালে জেহাদীৰ অসমত স্লিপাৰ সেলক লৈ মন্তব্য কৰিছে অসম এছটিএফৰ প্ৰধান পাৰ্থসাৰথী মহন্তই The Special Task Force of Assam Police has achieved another breakthrough
in the ongoing Operation Praghat against the jihadi elements. A team of STF has picked up one more important member of the sleeper cell module of ABT from Kokrajhar district. He is one Ghazi Rahman. He is an important member of this sleeper cell, and we have got him in 7 days police remand with us. These are all interrogation, revelation-based operations that we have been continuing, and we will continue to do so till the last member is picked up. We'll update you at an appropriate time again. ভাৰতৰ বিৰুদ্ধে বাংলাদেশত মুকলিকৈ মুছলমান যুৱ সমাজক জেহাদত অংশগ্ৰহণ কৰিবলৈ উচতনি দিছে দেশখনৰ সন্ত্ৰাসবাদী সংগঠন আনসাৰ উল বাংলা টিম চমুকৈ এবিটিৰ প্ৰতিষ্ঠাপক মুৰব্বী জছিমুদ্দিন ৰেহমানীয়ে এক ধৰ্মসভাত দিয়া ভাৰত বিৰোধী উচতনিমূলক ভাষণ এতিয়া নিউজ 18ৰ হাতত। যদি প্রয়োজন হয় বুকের তাজা রক্ত ঢেলে দিয়ে আল্লাহর দিনের জন্য কে প্রয়োজন আছে কে প্রস্তুত আছে। ভারতের বিরুদ্ধে জেহাদ ঘোষণা করিলে এবিটিক সহায় কৰিছে বাংলাদেশ চৰকাৰে, সমৰ্থন দিছে ডক্টৰ ইউনুছৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে। ইয়াৰ প্ৰমাণ শেহতীয়াকৈ নিউজ 18ৰ হাতত। এই প্ৰমাণৰ অংশ হিচাপে এয়া শুনক, এয়া এবিটিৰ প্ৰতিষ্ঠাপক মুৰব্বী এইজন জছিমুদ্দিন ৰেহমানীৰ ভাষণ। দিল্লি পর্যন্ত মুসলিমদের বিজয় দিতে পারেন কিনা? আমরা এখন আর শুধু বাংলাদেশকে বিজয় করার স্বপ্ন নিয়ে মাঠে নামি নাই। দিল্লী পর্যন্ত মুসলমানে বিজয় কৰিব, এয়া জছিমুদ্দিন ৰেহমানীৰ ভয়ংকৰ ঘোষণা। কেৱল বাংলাদেশতে সীমাবদ্ধ নহয় এবিটি, গোটেই ভাৰতবৰ্ষকে বিজয় কৰিম। শুধু বাংলাদেশ নয়, গোটা ভারতবর্ষ বিজয় করে দিল্লি পর্যন্ত ইনশাআল্লাহ ইসলামী পতাকা উড্ডীন। ইমানেই নহয়, এবিটিৰ মুৰব্বী ৰেহমানীয়ে ক'লে ভাৰতৰ বিশাল বাহিনীক গংগাত ডুবাই মাৰি দখল কৰিম দিল্লী। সে আল্লাহ তাআলা ভারতের বিশাল বাহিনীকে গঙ্গায় চুবিয়ে মেরে ডুবিয়ে আমাদের তাওহীদি জনতাকে দিল্লি পর্যন্ত বিজয় করার ক্ষমতা দিতে। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিন্দু ধৰ্মীকো টাৰ্গেট কৰিলে সন্ত্ৰাসবাদী নেতা জছিমুদ্দিনে। মোদী শক্তি, হিন্দু মোদীর যত বড় শক্তি থাকুক না কেন, ওর 10 হাতওয়ালা মূর্তি আছে, ও গরুর পেশাব খেতে পারে, ওর মাওলা নাই, তোমার মাওলা আছে। এনেদৰে ভাৰত দখলৰ হুংকাৰ দি সন্ত্ৰাসবাদী সংগঠন এবিটিৰ মুৰব্বী জছিমুদ্দিন ৰেহমানীয়ে ছাত্ৰ তথা যুৱ সমাজক উচতনি দিলে। স্কুল কলেজ মাদ্রাসার ছাত্ররা শুনে রেখো, মাঝে মধ্যে ইন্ডিয়ার থেকে সেই মক্কার কাফেরদের মতো গুজব ছড়ায়। দেখতে চাই বাঙালি এখন ঐক্যবদ্ধ আছে কিনা। যদি একটু ফাটল ধরাতে পারে তাহলে জেনে রাখো, মক্কার কাফেররা যেরকম ভাবে আল্লাহর নবীর উপর আক্রমণ করার চক্রান্ত করেছিল, তোমাদের পড়ুন। দেহৰ তেজ দি হলেও যুৱ সমাজক যুঁজিবলৈ উচতনি দি সন্ত্ৰাসবাদী ৰেহমানীয়ে ক'লে যদি প্রয়োজন হয় বুকের তাজা রক্ত ঢেলে দিয়ে আল্লাহর দিনের জন্য কে প্রয়োজন আছে কে প্রস্তুত আছে। এনেদৰেই বাংলাদেশৰ গাজীপুৰত শনিবাৰে ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰে সন্ত্ৰাসবাদী নেতা এইজন জছিমুদ্দিন ৰেহমানীয়ে। এইজন ভাৰত বিৰোধী ৰেহমানীক 2013 চনত সেই সময়ৰ শেখ হাছিনা চৰকাৰে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছিল। কিন্তু বাংলাদেশত ডক্টৰ ইউনিছে অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰিয়েই 26 আগষ্টত জেলৰ পৰা মুকলি কৰি দিছিল এইজন এবিটিৰ মুৰব্বী ৰেহমানীক। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰৰ পাছতেই ৰঙিয়াত চলিছে ক্ষোভৰ জুই। যুৱকজনক বিজেপি নেতাই হত্যা কৰাৰ অভিযোগ ৰাইজৰ। 6 দিন পাছত পুখুৰীত উদ্ধাৰ নিৰুদ্দিষ্ট ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ। বনভোজৰ পৰা উভতাৰ পথত দুৰ্ঘটনাক লৈ একাংশ বিজেপি নেতাই মাৰপিট কৰিছিল যুৱকজনক। ছদিনে নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ। বিজেপি নেতাই হত্যা কৰাৰ অভিযোগত ৰঙিয়া উত্তাল। এটা পুখুৰীত পুতি থোৱা খুঁটিত বান্ধি থোৱা অৱস্থাত
ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰৰ পিছতে ক্ষোভৰ জুই জ্বলিছে ৰঙিয়া। আনফালে ছদিনে নিৰুদ্দেশ হৈ থকা ধৰ্মেন্দ্ৰৰ মৃতদেহ দেখা মাত্ৰকে ঘটনাস্থলীতেই মূৰ্ছা গ'ল দুখুনী মাতৃ। 25 ডিচেম্বৰত মালধাপাৰাৰ আশ্ৰমত পিকনিক খাই উভতি যোৱাৰ পথত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ধৰ্মেন্দ্ৰ নাথক গুৰুলা গুৰুলকৈ মাৰধৰ কৰিছিল একাংশ বিজেপি নেতাই। হিমাংশু কাকতি, অমূল্য লহকৰ আৰু মণি কাকতিৰ লগতে 12 গৰাকী বিজেপি নেতা আৰু পালি নেতাই মাৰধৰ কৰি পুখুৰীত পেলাই দিয়াৰ অভিযোগ আনিছিল ধৰ্মেন্দ্ৰ নাথৰ এজন বন্ধুৱে। বিজেপি নেতা কেইজনৰ মাৰ খাই কোনোমতে ঘটনাস্থলীৰ পৰা পলোৱা ধৰ্মেন্দ্ৰৰ বন্ধুজনৰ পৰা ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী পৰিয়াল। অভিযুক্তৰ দলটো বিজেপি নেতা হোৱাৰ বাবে প্ৰথমে গায়ৰা দিয়া ৰঙিয়া আৰক্ষীয়ে ৰাইজৰ হেঁচাত অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল হিমাংশু কাকতি, অমূল্য লহকৰক। কিন্তু দুই অভিযুক্ত হিমাংশু কাকতি আৰু অমূল্য লহকৰক গ্ৰেপ্তাৰৰ পিছতো ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰিলে ৰঙিয়া আৰক্ষীয়ে। অৱশেষত 6 দিনৰ পিছত ৰাইজে দেখুৱাই দিয়া এই খালটোত অভিযান চলাই আৰক্ষী আৰু SDRFে উদ্ধাৰ কৰিলে ফুটি ফুটি বান্ধি থোৱা ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ। মই মানুহটো ৰাস্তা দেখিলো, ৰাস্তা ভাঙি আছে, এনেকে হাতযোৰ কৰি আছে। এটা কি হ'ব, উপায়টো নাই। আজি 6 দিন 7 দিন হ'ল তেওঁলোকে কুমিছে মতত ফুলকুমলীয়া ল'ৰাজন নিৰ্দয়ভাৱে হত্যা কৰি হালত পেলাই থৈছে। আমি ৰাইজে আহি ইয়াত দেখা পালো, প্ৰশাসনে ইয়াত উদ্ধাৰ কৰিব অহা নাই, ৰাইজে দেখা পাইছে। ইয়াত বাইকেৰে গাড়ীত খুন্দা মৰাৰ দৰে এটা সাধাৰণ ঘটনাৰ পিছত আইন হাতত তুলি লৈ একাংশ বিজেপি নেতাই নিৰ্দয়ভাৱে ধৰ্মেন্দ্ৰ নাথক হত্যা কৰা ঘটনাত ক্ষোভিত হৈ পৰিছে ৰঙিয়াৰ ৰাইজ। পিকনিক খাবলৈ যোৱা 20 বছৰীয়া ধৰ্মেন্দ্ৰ নাথৰ প্ৰতিটো ঘাতকক ফাঁচী কাঠত ওলমোৱাৰ দাবী স্থানীয় লোকৰ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰাইজৰ পক্ষৰ পৰা এটা ধ্বনি উঠিছে যে যিসকল কালপ্ৰিত, যিসকলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে, সেইসকলক যাতে দৃষ্টান্তমূলক শাস্তি যাতে হয়, ভৱিষ্যতে যাতে এনেধৰণৰ দুৰ্বৃত্তই আৰু এনেধৰণৰ কুকৰ্মত লিপ্ত হ'বলৈ যাতে সাহস গোটাব নোৱাৰে। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰিল ৰঙিয়াৰ পৰিৱেশ। ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ধৰ্মেন্দ্ৰ নাথৰ গাঁওবাসীয়ে ৰঙিয়া থানা চৌহদত উত্তপ্ত কৰি তোলে পৰিৱেশ। ৰাইজৰ অভিযোগ, ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে যদিও পৰিয়ালৰ কোনো লোকক লগত যাবলৈ দিয়া হোৱা নাই, যাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। প্ৰতিবাদস্থলীত ৰাইজৰ লগত অংশগ্ৰহণ কৰে বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনেও। আৰু ইয়াৰ মাজতে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰঙিয়াত যুৱকৰ হত্যাকাণ্ডৰ বাবে OCক শাস্তিমূলক বদলি কৰা হৈছে। OC অজয় বৰ্মনক তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়া হৈছে। হাজো থানালৈ বদলি কৰা হৈছে OC অজয় বৰ্মনক। ৰাজ্যৰ প্ৰতিবাদৰ পাছতেই বদলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক।